আমাৰ বিহমাৰী পাঁচআলি নিচেই সমীপতে এক পথ দুৰ্ঘটনা হয়। এখন অৰুণাচলী পাতটনা বলেৰো পিকআপে আমাৰ স্থানীয় চাৰিগৰাকী ব্যক্তিক মহতিয়াই থৈ যায়। চাৰিগৰাকী ব্যক্তিক মহতিয়াই তেওঁ গাড়ীখন ইয়াৰ পৰা পলায়ন কৰে আৰু চাৰিগৰাকী ব্যক্তিৰ মাজতে এগৰাকী আছিলে বিনীতা দেৱী নামৰ এগৰাকী মেধা ছাত্ৰী। মেধা ছাত্ৰীগৰাকী ইতিমধ্যে থিতাতে নিহত হৈছে আৰু তিনিগৰাকী ব্যক্তি আহত হৈছে। তিনিগৰাকী আহত হোৱা ব্যক্তিক তিনিগৰাকীক ইতিমধ্যে কেটেলা হস্পিটেলত লৈ যোৱা হৈছিলে। কেটেলা হস্পিটেলত পৰা এফআৰ দিয়া স্বত্তে তেজপুৰ মেডিকেললৈ ইতিমধ্যে লৈ যোৱা হৈছে, কিন্তু তেওঁলোকৰ অৱস্থা সংকটজনক অৱস্থাত আছে। আমি এইখিনিতে এষাৰ কথা ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ পুলিচ প্ৰশাসন যান বাহন শাখাৰ পুলিচ প্ৰশাসনক আমি জনাব বিচাৰিছোঁ, বিহমাৰীত যিয়ে নেকি পথচাৰীসকলে পথত খোজকাঢ়ি বা চাইকেল লৈ যাবলৈ ভয় কৰা হৈছে, কাৰণ ঠিক 3 বজাৰ লগে লগে ইয়াত পাতটনা বলেৰোসমূহ বহুত অটপালি কৰি ইয়াতে গাড়ী চলায়। অটপালি কৰি গাড়ী চলোৱাৰ স্বত্তে আজি 4গৰাকীকৈ ব্যক্তি এনেধৰণৰ এক্সিডেণ্টৰ সন্মুখীন হ'বলগীয়া হ'ল। আৰু তেখেতসকলৰ এনেকুৱা অটপালি কৰি ইয়াতে গাড়ী চলায়, যিয়ে নেকি গাড়ীৰ ভয়ত মানুহ ৰাস্তাৰ পথলৈ ওলাবলৈ ভয় কৰা হৈছে। আজি আমাৰ মাজৰ পৰা যিগৰাকী ছোৱালীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল গাড়ীৰ খুন্দাত, সেই ছোৱালীগৰাকী খুব মেধা আছিলে, বিহমাৰী ৰাইজৰ এগৰাকী মৰমৰ ছাত্ৰী আছিলে। এই ছাত্ৰীগৰাকীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিবলৈ তাই সক্ষম হৈছিলে। আৰু সেই চেগতে আমাৰ বিহমাৰীৰ বিহালীৰ দল সংগঠনে তেখেতক সম্বৰ্ধনা কাৰ্যসূচী যোৱাকালি আগবঢ়াইছিলে। যোৱাকালি সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰি আজি কিন্তু অটপালি চালকৰ বলি হৈ তেওঁ মৃত্যুক সাৱটি ল'লে। সেয়েহে আমি দুখ প্ৰকাশ কৰিছোঁ। আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনাসৱে এই অটপালি কৰি চলোৱা চালকজনক গাড়ীসহ আপোনাসৱে আটক কৰি যাতে এই উঠি অহা প্ৰজন্মৰ এগৰাকী মৃতক ছোৱালীগৰাকীৰ যাতে জীৱৰ সদগতিৰ অৰ্থে ছোৱালীগৰাকীক এটি সুন্যায় প্ৰদান কৰিব বুলি আমি বিহমাৰীবাসী ৰাইজ হিচাপত আপোনাসৱলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আজি বিহমাৰী পাঁচআলি চেণ্টাৰত আজি এটা এক্সিডেণ্ট হৈছে। বিহমাৰী পাঁচআলি চেণ্টাৰৰ পৰা 300 মিটাৰ দূৰত এটা এক্সিডেণ্ট হৈছে। বিৰাজ শৰ্মা, বিনীতা দেৱী আৰু নিশিতা দেৱী, এই দুজনী ছোৱালী আৰু বিৰাজ শৰ্মা চেণ্টাৰলৈ আহি থাকোঁতে এটা অৰুণাচলী পাত দি আহোঁতে বলেৰো পিকআপ এটা গাড়ীয়ে তিনিজনক মহতিয়াই নিলে। তাৰপিছত মীন প্ৰসাদ কাফলে নামৰ এজন ব্যক্তি আৰু চাইকেল আৰোহী এফালৰ পৰা গৈ থাকোঁতে আৰু সেই তিনিজনক মাৰি এই মীন প্ৰসাদ কাফলেকো এই গাড়ীয়ে মহতিয়াই নিছে। তো এই তিনিজন সংকটজনক আৰু লগতে এজন থিতাতে মৃত্যু হয়। বিনীতা দেৱী ছোৱালীজনী খুব দুখ লগাজনক আজি এই পৰিস্থিতি ইয়াত ঘটিছে। সেইকাৰণে মই জনামতে বিৰাজ শৰ্মাক বৰ্তমানলৈকে কেটলাত ভৰ্তি কৰোৱা হৈছে। তাৰপিছত নিকিতা দেৱী আৰু মীন প্ৰসাদ কাফলেক তেজপুৰলৈ ৰেফাৰ কৰিছে বুলি মই জানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।